নমস্কাৰ আশা কৰো সকলো ভালে আছে আজি মোৰ চেনেললৈ আপোনালোকক এক নতুন ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি এনেকুৱা ভিডিঅ প্ৰস্তুত কৰিবলৈ উলিয়াইছো সাধাৰণতে আমাৰ মানুহৰ মাজত কিছুমান ভুল ধাৰণা থাকে যেনে অপাৰেচন কৰাৰ সময়ত বা অপাৰেচন কৰাৰ অতি সোনকালে কিছুমান যেটা এক্সটাৰ্নাল ফিক্সেটৰ লগোৱা থাকে হাড় ভগাৰ পাছত তবে সেইটো সময়ত ফিজিঅথেৰাপি কৰিব লাগে নে নালাগে ব্যায়াম কৰিব লাগে নে নালাগে এই কথাখিনিৰ ওপৰত গুৰুত্ব দি পেলাই আমি আপোনালোকৰ মনত থকা কিছুমান বিভ্ৰান্তি বা কি কৰিব লাগে নালাগে এইখিনি কথা অৱগত কৰিবৰ কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছো মাজত আছে আজি এনেকুৱা এজন পেচেণ্ট যেও এক্সিডেন্ট হৈছিলে হয় নে কিমান দিন হ'ল এক্সিডেন্ট হোৱা আপোনাৰ 7 মাহ 7 মাহ হৈছে হয় তো এক্সিডেন্ট হোৱা 7 মাহ হ'ল 7 মাহ হোৱাৰ পাছত তেওঁ এক্সিডেন্ট হওঁতে কি হৈছিল টিবিয়াল ফ্ৰেকচাৰ হৈছিল তে কমিউনিটেড টিবিয়াল ফ্ৰেকচাৰ অৰ্থাৎ টিবিয়াল আছে বহুত টুকুৰা হৈ গৈছিলে ভাঙি একদম আনডিসপ্লেসড হৈ গৈছিলে বহুত কমপ্লিকেটেড এটা সার্জারি হৈছিলে ফিক্সেটৰ লগাই থোৱা আছে এইবিলাক হাড়ডাল মানে বহুত টুকুৰা হৈ যোৱাৰ কাৰণে এক্সটাৰ্নাল ফিক্সেটৰ এনেকুৱা কিছু বস্তু লগাই থোৱা হ'ল এইটো বহুত দিন ৰখা আছে আজি 7 মাহ হ'ল 7 মাহ পৰ্যন্ত এই এক্সটাৰ্নাল ফিক্সেটৰ লগাই থোৱা আছে ইয়াত টিবিয়াল ফ্ৰেকচাৰ হৈছিলে কমিউনিটেড টিবিয়াল ফ্ৰেকচাৰ এতিয়া কথাটো হ'ল কি যে আমাৰ এটা মনত ভাবনা থাকে যে এডাল এক্সটাৰ্নাল ফিক্সেটৰ লগাই থোৱা হৈছে এইটো সময়ত ফিজিঅথেৰাপি আমি কেনেকৈ কৰিম আৰু কেনেকুৱা ধৰণৰ ব্যায়াম কৰিব লাগে নে নালাগে আমি কৰিম নে নকৰিম তো মনৰ মাজত বহুত বিভ্ৰান্তি থাকে আমি একো নকৰোঁ এনেকৈ পৰি থাকোঁ বিচনাত থাকোঁতে থাকোঁতে কি হয় লাহে লাহে হিপ জইণ্টবিলাক ষ্টিফ হয় নি জইণ্টবিলাক ষ্টিফ হয় এংকেল জইণ্ট ষ্টিফ হয় লাহে লাহে এটা এওঁ আহিছে মোৰ ওচৰত 7 মাহৰ পিছত এওঁ আচলতে কেতিয়াবাই গৈছিলে যোনে চাৰ্জাৰী কৰিছিলে তেওঁ কেতিয়াবাই গৈছিলে আহিবৰ কাৰণে তেওঁ আচলতে সেই বিভ্ৰান্তিবিলাকৰ কাৰণে ঘৰত থাকোঁতে তেওঁ কি হৈছে এতিয়া এই এইটো ভৰিটো ওপৰ লগা নিয়া এইটো ষ্টিফ হৈ গ'ল একো ব্যায়াম নকৰোঁতে এইটো ষ্টিফ হৈ গ'ল টান হৈ গ'ল এইটো পূৰা নাহে এতিয়া খোজকাঢ়িব নোৱাৰা হ'ল ভালকৈ এইটো তেওঁ মনত বিভ্ৰান্তি থকাৰ কাৰণে ঘৰত তেনেকৈ থাকিব বহুত দিন তেনেকৈ ঠিক সেইদৰে এইটো ভৰিটো কুচাই দিয়া ঢিলা কৰা আকৌ কুচাই দিয়া এইটো ভৰিটো কোচ নোপোৱা হ'ল আঁঠুটো এইটো অকল তেওঁ বহুত দিনে 7 মাহ একেধৰণে এটা পজিশ্যনত থকাৰ কাৰণে এইটো এনেকুৱা হৈ গ'ল ওপৰ নিয়া ভৰিটো ওপৰ নিয়া এইটো কৰিব পাৰে কেলৈ তেওঁ লৰাই থাকে ঘৰত সেইকাৰণে কৰিব পৰা হৈ আছে নহ'লে এই জইণ্টটো ষ্টিফ হৈ গ'ল এতিয়া এই যিটো তেওঁ বিভ্ৰান্তি হৈ আছিল যে ইমান দিনৰ ভিতৰত মই ফিজিঅথেৰাপি কৰিম নে নকৰিম এক্সাৰচাইজ কি কৰিম কি নকৰিম এইবিলাক ভাবোঁতে 7 মাহ পাৰ হৈ গ'ল আৰু পিছত কিবা এটা সময়ততো হাড়ডাল যোৱা লাগি যাব কিন্তু কি হ'ব তেওঁ এইবিলাক সব ষ্টিফ হৈ যাব ষ্টিফ হোৱাৰ ফলত ভালকৈ খোজকাঢ়িব নোৱাৰিব আকৌ তেওঁ আৰু এবছৰৰ কাৰণে বহুত দিন লাগিব তেওঁ ৰিকভাৰ হ'বৰ কাৰণে সেইকাৰণে এনেকুৱা ষ্টেজত যদি এনেকুৱা ফিক্সেটৰ লগোৱাই থাকে তেতিয়া আমি কেনেকুৱা ধৰণৰ ব্যায়াম কৰিব লাগে কেইটামান আপোনালোকক দেখুৱাম যাতে আপোনালোকে ঘৰত থাকিলেও এইখিনি ব্যায়াম কৰি থাকিব পাৰে প্ৰথমতে কি কৰিব ভৰিটো চিধাকৈ এই আঁঠুটো ভাঁজ নোলোৱাকৈ হিপ জইণ্টটো ফ্লেক্সন এক্সটেনশ্যন কৰিব লাগিব ওপৰলৈ এটা হাতে এনেকৈ গেৰুৱাত ধৰি পেলাই ঘৰৰ যিকোনো মানুহে কৰিব ভালকৈ চাই ল'লে ওপৰলৈ তলে নিয়ক এইবিলাক মই চাপৰ্ট দি দিছোঁ এটা তলে আকৌ ওপৰ ডাঙক নিয়ক ডাঙক দিয়ক তলে নিয়ক আকৌ তলে দিয়ক আকৌ ওপৰ ডাঙক এইটো 2 নম্বৰ ব্যায়ামটো ভৰিটো এনেকৈ নিব বাহিৰে দিব ভিতৰলৈ নিব 45 ডিগ্ৰী এংগেল আনিব লাগে ইয়াৰ পৰা 45 ডিগ্ৰী এংগেল তাৰপিছতে ভৰিটো যিমান পাৰে গুচাবলৈ চেষ্টা কৰক এইটো ঢিলা এটা হাতে এনেকৈ দাঙি পেলাই মই এইটো গুচাই দিওঁ যিমান পাৰে এনেকৈ দাঙিব ঢিলা দাঙিব ঢিলা তাৰপাছতে ওপৰত এইখিনি তাৰপিছতে এই ঢিলাটো ওলাবলৈ চেষ্টা কৰিব লাগে যিমান পাৰে তাৰপাছতে এংকেলকেইটা খুব মুভমেণ্ট কৰাব লাগে ওপৰলৈ আহিব চেষ্টা কৰক তলে নিয়ক ডাঙক তলে নিয়ক এইটো দিয়ক নিয়ক দিয়ক এইটো এনেকৈ দিয়ক বাহিৰলৈ ভিতৰলৈ দিয়ক Receive 750 rupees on Google Pay for business.
আকৌ এইটো যিমান পাৰে আঙুলিবিলাক এতিয়া আঙুলিবিলাক এনেকৈ পলিউচ কৰোঁ এই ব্যায়ামখিনি এনেকুৱা এইখিনি ভেৰি চিম্পল এক্সাৰচাইজেছ কিন্তু বেছিক এক্সাৰচাইজেছ এইখিনি ঘৰত এই অপাৰেশ্যন হোৱাৰ পিছৰ পৰাই নেক্সট ডে'ৰ পৰাই কৰি থাকিলে কি হ'ব এই যিখিনি ষ্টিফনেছখিনি হ'ল এই জইণ্টবিলাকত সেই ষ্টিফনেছখিনি নহয় এতিয়া আমি ট্ৰিটমেণ্ট এটা কৰিছোঁ ইয়াৰ যিখিনি ষ্টিফ মাছলখিনি কোমল কৰিবৰ কাৰণে চফ্ট কৰিবৰ কাৰণে চ' এইদৰে আমি ফিজিঅ'থেৰাপিখিনি আগবঢ়াম আৰু মই বেছিক এক্সাৰচাইজখিনি দেখুৱালোঁ যাতে অপাৰেশ্যন কৰাৰ পিছত বা এক্সটাৰ্নেল ফিক্সেশ্যন এনেকুৱা যদি লগোৱা হয় লগোৱাৰ পিছত যাতে আপোনালোকে অতি সোনকালে এই ব্যায়ামখিনি আৰম্ভ কৰে আৰু আৰম্ভ কৰি যাতে ষ্টিফনেছৰ পৰা দূৰত থাকিব পাৰে এইখিনি ক'লোঁ আৰু যাতে আপোনালোকৰ এই বিভ্ৰান্তিবিলাক দূৰ হওক যেনেকৈ পেচেণ্টজনৰ মানে বিভ্ৰান্তিত থকাৰ কাৰণে যিমান দিন লেট হৈ গ'ল আপোনালোকৰ লেট নহওক সেইকাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ অতি দৰকাৰী ভিডিঅ' যদি আপোনালোকে ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব ধন্যবাদ